তোমালোকৰ যেটো ইউনিট টেষ্ট পৰীক্ষা এই পৰীক্ষা বহুতৰে হৈ আছে আৰু বহুতৰে হ'ব সো এইখন এখন কুৱেশ্যন পেপাৰ হয় এই কুৱেশ্যন পেপাৰ জেনাৰেল সায়েন্সৰ ইয়াত থকা এমসিকিউ খিনি আলোচনা কৰিম আৰু ইম্পৰ্টেন্ট হয় এই এমসিকিউ টা ভালদৰে চাবা ফুল মাৰ্কস তোমালে গমে পাইছা 50 থাকে সময় 2 ঘণ্টা আৰু প্ৰথম প্ৰশ্ন 1 পূৰণ 20 এটাত 1 নম্বৰকে 20 টাত 20 নম্বৰ আছে প্ৰথম প্ৰশ্নটো হৈছে এটা ইথানলৰ অণুত কিমানটা কাৰ্বনৰ পৰমাণু থাকে ইয়াৰ যে চাও তেতিয়ালে এনসাৰটো হ'ব বি হ'ব দুটা কাৰ্বনৰ পৰমাণু থাকে অতি পৰিবেহী ৰুট কিমান অতি পৰিবেহী মানে ৰুট নাথাকে আৰু গতে হেতু হ'ব 0 হ'ব বিটো হ'ব শুদ্ধ উত্তৰ 3 নম্বৰ হৈছে কল গোলাপ জবা ফুল আদিয়ে ডেছ উৎপাদন ক্ষমতা হেৰুৱাই পেলাইছে এনসাৰটো বীজৰ উৎপাদন ক্ষমতা হেৰুৱাই পেলাইছে তলৰ কোনটো পদ্ধতিৰে গৰ্ভ নিৰোধে যৌন সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰে হেতু হৈছে বিটো হ'ব কণ্ডম তলৰ কোনটোৱে 5 নম্বৰ কোনটোৱে যৌগই CnH2n-2 সূত্ৰটো মানি চলে ইয়াৰে এনসাৰটো হ'ব C2 CH4H6 6 নম্বৰ প্ৰশ্নটো হৈছে ৰন্ধন বাচন উৎপাদনত এলুমিনিয়ামৰ ব্যৱহাৰ কৰা হয় কেনেকুৱা ধৰ্মৰ বাবে এলুমিনিয়ামক এই কাৰ্যত ব্যৱহাৰ কৰা হয় ইয়াৰ এনসাৰ যদি চাও তেতিয়া হলে ভাল তাপ পৰিবাহিতা আৰু নেক্সট হৈছে হাত খহনীয়তা গতে বিটো হ'ব শুদ্ধ উত্তৰ তোমাৰ বন্ধু এজনে এখন গিটাৰ আৰু বীণা সাজিবলৈ থিৰাং কৰিলে সেই বাদ্যযন্ত্ৰৰ তার কেইডাল সাজিবলৈ তেওঁ ধাতুৰ কোনটো গুণৰ সহায় লব ইয়াৰ এনসাৰ হ'ব এটো নমনীয়তা 8 নম্বৰ 4 ৰুম 6 ৰুম আৰু 8 ৰুম ৰোড তিনিটা শ্ৰেণীবদ্ধ সজ্জাত সজ্জিত হৈ আছে তুলনা সমতুল্য ৰোধৰ মান হ'ব এৰ এনসাৰ হ'ব বিটো হ'ব 1.84 কৰি চালে গম পাবা বাৰু মই নেক্সট ক্লাছত এবাৰ কৰি দিব চেষ্টা কৰিম ৰোধৰ যেটো 12 নম্বৰ চেপ্টাৰটো অলপ পঢ়াই দিব চেষ্টা কৰিম গতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা দেই 9 নম্বৰ নৰ্মদা বচাও আন্দোলন হৈছিল ইয়াৰ চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ হ'ব তোমালোকে কমেন্ট সেকশনত জনাই দিবা যাৰ শুদ্ধ হয় তেওঁৰে কমেন্টটো মই পিন কৰি থম 10 নম্বৰ প্ৰশ্নতে ভিনেগাৰ প্ৰস্তুত কৰোতে থকা পানীৰ সম্ভাৱ্য পৰিমাণ কিমান হ'ব বিটো 95 to 98% কলিফৰ্ম হল এবিধ ব্যাকটেৰিয়া অৰ্থাৎ দ্বিতীয় হ'ব শুদ্ধ উত্তৰ 12 নম্বৰ বৈদ্যুতিক শক্তিৰ এককক প্ৰকাশ কৰিব পাৰি কিলোৱাট ঘণ্টাত 13 নম্বৰ ৰিঅষ্টেটৰ প্ৰতীক হল ডিটো হ'ব শুদ্ধ উত্তৰ 14 নম্বৰ উক্তিটো আছে সাবুনৰ কাপোৰৰ পৰা মলি আঁতৰাই কাৰণ সাবুনে কাৰ্বক্সিলিক এচিডৰ আয়নৰ শৃংখল ইয়াৰ যে এনসাৰটো চাও তেতিয়া হলে এটো হ'ব শুদ্ধ উত্তৰ উক্তি আৰু কাৰণ দুয়োটাই শুদ্ধ 15 নম্বৰ প্ৰশ্নটো আছে সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত পোৱা অধাতু হৈছে ব্ৰমিন বহুতে পাৰা লিখি থয় পাৰাটো ধাতু হয় ঠিক আছে গতে ব্ৰমিন হ'ব ইয়াৰ শুদ্ধ উত্তৰ 16 নম্বৰ তলত সক্ৰিয়তাৰ ওপৰত ভিত্তি কৰি নিম্ন ক্ৰমত চাৰিটা ধাতু দিয়া আছে x y z আৰু w এখন চাৰ্ট আছিল সেই চাৰ্টখন তোমালোকে লক্ষ্য কৰিলে দেখা পাবা ইয়াৰে এটো হ'ব শুদ্ধ উত্তৰ x মানে পটাছিয়াম মেগনেছিয়াম জিংক আৰু lead হ'ব শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্নটো হৈছে বিদ্যুতৰ আটাইতকৈ ভাল পৰিবাহী হল ৰূপ হ'ব শুদ্ধ উত্তৰ পৰাগধানীত থাকে ইয়াৰে বিটো হ'ব পুংকেশৰ মানুহৰ শুক্ৰাণুত থকা ক্ৰমজমৰ সংখ্যা হল ইয়াৰে চাও তেতিয়া হলে দুটা থাকে শুক্ৰাণুত গতে এজোৰ থাকে গতে ইয়াত যেটো এটাও এজোৰ নাই গতিকে এটাও নহয় হ'ব দ্বিতীয় হ'ব শুদ্ধ উত্তৰ মহিলাৰ ক্ষেত্ৰত ডিম্বনলী সংযুক্ত হৈ সৃষ্টি হোৱা স্থিতিস্থাপক গঠনক কোৱা হয় জৰায়ু তাৰ পিছত হৈছে ইথানলৰ দুটা ধৰ্ম লিখা ইথানলৰ দুটা ধৰ্ম তোমালোকে কিনি চাবা বাৰু নেক্সট তোমালোকে চেষ্টা কৰিবা যদি অসুবিধা হয় মই নেক্সট ক্লাছত বাৰু এনসাৰখিনি দি দিম এষ্টাৰ কাক বোলে ইয়াক ক'ত ব্যৱহাৰ কৰা হয় পাৰ্থক্য লিখা যৌন প্ৰজনন আৰু অযৌন প্ৰজনন স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ 24 নম্বৰ হৈছে ফুলৰ স্ত্ৰী প্ৰজনন অংগৰ চিহ্নিত চিত্ৰ অংকন কৰা অথবা বলয় আকৃতিত থকা 8টা সালফাৰ পৰমাণুৰে গঠিত এটা সালফাৰ অণুৰ ইলেক্ট্ৰন বিন্দু গঠন অংকন কৰা 25 নম্বৰ মেগনেছিয়াম অক্সাইড যৌগৰ গঠন ব্যাখ্যা কৰা 26 নম্বৰ ইলেক্ট্ৰন ফুট চিহ্ন ব্যৱহাৰ কৰি কৰা দুটা য'ত 2 পূৰণ 2 4 নম্বৰ থাকিব তিনিটা আৰ কি বহলাই লিখা 3 নম্বৰ
28 নম্বৰ দিয়া আছে ইয়াত চিত্ৰ উপৰোক্ত বৰ্তনীটোৰ সমতুল্য ৰোধ নিৰ্ণয় কৰা। বনাব লাগিব সমতুল্য হেৰি কৰিব লাগিব, লিখিব লাগিব। এটা 4 ওম 6 ওম আৰু 2 ওম দিয়া আছে। একলিংগী ফুল কি এটা উদাহৰণ দিয়া। নদী বান্ধ নিৰ্মাণৰ দুটা সমস্যাৰ বিষয়ে লিখা। অপমাৰ্জক কি চাবোনক কি পানীৰে ঘোলা কৰে। ছাত্ৰ ছাত্ৰীসকল মই কমন কুৱেশ্যনৰ ভিডিঅ' লৈ আহিম যিবিলাক ছাত্ৰ ছাত্ৰীয়ে 60% তলত মানে কমন পাব আৰু 60% ওপৰৰ ছাত্ৰ ছাত্ৰী পাব বিচৰা ছাত্ৰ ছাত্ৰীসকলে সেই ভিডিঅ'বিলাক চাব নালাগে, কাৰণ তেওঁলোকে কমন বিচাৰিব নালাগে। আৰু যিসকলে ভাবিছে 60% পালেও হ'ব তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে কমন 60% পোৱাকে কমন লৈ আহিছোঁ। কমন সদায় 60% ওপৰত কোনেও দিব নোৱাৰে, গতিকে সেইকাৰণে আমিও কমন লৈ আহিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ঠিক আছে, বাই।